2017 চনৰ 20 জানুৱাৰীত প্ৰথমবাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল ডোনাল্ড ট্ৰাম্প। তাৰে পাছৰ নিৰ্বাচনত পৰাজয় বৰণ কৰি পুনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ট্ৰাম্প। এনেকুৱা অভিলেখ গঢ়া ট্ৰাম্প হৈছে দ্বিতীয়জন ৰাষ্ট্ৰপতি। ইয়াৰ পূৰ্বে গ্ৰোভাৰ ক্লিভলেণ্ডৰ নামত আছিল এই অভিলেখ। তেওঁ 1885ত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত 1889 চনত পৰাজিত হয় আৰু 1893 চনত পুনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ ইতিহাস 200 বছৰ পুৰণি। প্ৰথমবাৰলৈ 1789 চনত নিউয়ৰ্ক চহৰত জৰ্জ ৱাশ্বিংটনৰ শপত গ্ৰহণ অনুষ্ঠান এইদৰে মহা আড়ম্বৰেৰে অনুষ্ঠিত কৰা হৈছিল। আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ ডোনাল্ড ট্ৰাম্পৰ। সেই সময়তে উত্থাপিত হৈছে প্ৰশ্ন, শত্ৰু জি জিনপিঙক আমন্ত্ৰণ, বন্ধু নৰেন্দ্ৰ মোদীক অৱহেলা নেকি? কিয় ডোনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানলৈ অনিমন্ত্ৰিত হৈ থাকিল মোদী? এয়া ভাৰত আমেৰিকাৰ সম্পৰ্কত পৰিৱৰ্তনৰ ইংগিত নেকি? সকলো জানিম আজিৰ দেশ দুনিয়াত। নমস্কাৰ, মই সুদৰ্শন কক্ষী শৰ্মা। আপোনালোকে চাই আছে দেশ দুনিয়া। ডোনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ব্যাপক হাৰত ধনদান কৰিছে প্ৰযুক্তি খণ্ডৰ কোম্পানীসমূহে। নিজৰ বিদায়ী ভাষণত সদ্য প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰ কেইজনমান প্ৰযুক্তি খণ্ডৰ কোটিপতিৰ আধিপত্য থকা অলিগাৰ্চিলৈ পৰিণত হ'ব পাৰে। বিড়ম্বনাৰ কথাটো হ'ল যে বিশ্বৰ 3জন আটাইতকৈ বেছি ধনাঢ্য তথা প্ৰযুক্তি খণ্ডৰ ব্যক্তি ক্ৰমে ইলন মাস্ক, জেফ বেজছ আৰু মাৰ্ক জুকাৰবাৰ্গৰ নাম ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানৰ ৰাজহুৱা অতিথি তালিকাত আছে। লগতে গুগলৰ ভাৰতীয় মূলৰ CEO সুন্দৰ পিচাই আৰু এপলৰ টিম কুক আছে। বিদেশী নেতাৰ অতিথি তালিকাখন উগ্ৰ সৌপন্থী নেতাৰে ভৰপূৰ যেন লাগিছে। এই তালিকাত আছে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলা আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি। এই তালিকাত জাৰ্মানীৰ অল্টাৰনেটিভ ফৰ জাৰ্মানী অৰ্থাৎ AFD দলৰ টিনো শ্ৰুপালা আৰু ব্ৰিটেইনৰ পপুলিষ্ট দল ৰিফৰ্ম পাৰ্টিৰ নেতা নাইজেল ফাৰাজৰ নামো সন্নিৱিষ্ট কৰা হৈছে। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক আমন্ত্ৰণ জনোৱাত সকলো মানুহ হতবাক হৈ পৰিছিল, কিয়নো ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত জি জিনপিং আছিল ট্ৰাম্পৰ সবাতোকৈ ডাঙৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী। ইয়াৰ বিপৰীতে এসময়ত ট্ৰাম্পক ঘনিষ্ঠ বন্ধু বুলি অভিহিত কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা নহ'ল। প্ৰশ্ন হয়, ট্ৰাম্পে কিয় শত্ৰু গণ্য কৰাজনক নিমন্ত্ৰণ জনালে আৰু বন্ধুক আওকাণ কৰিলে? আমেৰিকাৰ বাবে চীনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অতি স্পৰ্শকাতৰ বিষয়। ইয়াৰ বিপৰীতে ভাৰতৰ সৈতে সম্পৰ্ক উন্নত অৱস্থাত আছে আৰু ইয়াত বিশেষ মনোযোগৰ প্ৰয়োজন নাই। সেইবাবেই ভাৰতৰ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনোৱা নহ'ল নেকি? এই ধৰণে একাংশ বিশ্লেষকে ব্যাখ্যা আগবঢ়াইছে। আন একাংশ বিশ্লেষকৰ মতে শপত গ্ৰহণ অনুষ্ঠানলৈ মোদীক নিমন্ত্ৰণ নজনোৱাটো বৰ এক ডাঙৰ ঘটনা নহয়। উল্লেখ্য যে এই বছৰৰ শেষৰ পিনে হ'ব লগা কোৱাড ছামিটত মোদী আৰু ট্ৰাম্পৰ সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। তথাপিও একাংশ বিশ্লেষকে অনুমান কৰিছে যে ট্ৰাম্পৰ এই সিদ্ধান্তই ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত ভাৰতৰ সৈতে হোৱা বাণিজ্যিক বিবাদক লৈ হোৱা তেওঁৰ হতাশাক প্ৰতিফলিত কৰিছে। হাউডি মোদী আৰু নমস্তে ট্ৰাম্পৰ দৰে অনুষ্ঠানৰ পাছতো ট্ৰাম্পে হয়তো ভাবিব পাৰে যে চীনৰ প্ৰভাৱ প্ৰতিহত কৰাত ভাৰত পিছ পৰি আছে। ট্ৰাম্পৰ সিদ্ধান্ত ট্ৰাম্প আৰু মোদীৰ সম্পৰ্কত ফাট মেলাৰ ইংগিতো হ'ব পাৰে বুলি আন একাংশই ক'ব খোজে। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত আমেৰিকা ভ্ৰমণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পক সাক্ষাৎ কৰা কথাটোত অগ্ৰাধিকাৰ দিয়া নাছিল। লগতে দুয়োগৰাকী নেতাৰ সাক্ষাৎ হোৱা নাছিল। সেইবাবে ট্ৰাম্পে শপত গ্ৰহণলৈ নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ নজনালে বুলিও একাংশই ঠাৱৰ কৰিছে। উল্লেখ্য যে ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ বৈদেশিক মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ আৰু চীনৰ উপ ৰাষ্ট্ৰপতি হান ঝেং আৰু অধিকাংশ দেশৰ ৰাষ্ট্ৰদূত উপস্থিত থাকিব। চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগীয়া কোৱাড ছামিটৰ সময়ত ট্ৰাম্পৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে মোদীয়ে সুযোগ পাব। লক্ষণীয় বিষয় হ'ব প্ৰধানমন্ত্ৰী মোদীয়ে সেই সুযোগৰ সদ্ব্যৱহাৰ কিদৰে কৰে। অৱশ্যে বিশেষজ্ঞসকল এটা কথাত একমত যে বিদেশী নেতাক, বিশেষকৈ সৌপন্থী জনপ্ৰিয়তাবাদী বা পপুলিষ্ট প্ৰৱণতা থকা নেতাসকলক আমন্ত্ৰণ জনোৱাটোৱে ট্ৰাম্পৰ কূটনৈতিক শৈলীৰ পৰিৱৰ্তনৰ ইংগিত দিছে। এয়া ট্ৰাম্পৰ মতাদৰ্শৰ সৈতে মিল থকা নেতাৰ সৈতে মিত্ৰতা গঢ়ি তোলাৰ লক্ষণ। বাতৰিটো যুগুত কৰা হৈছে BBC নিউজ হিন্দীৰ সহায়ত।